আমি দুটা বিষয়ক লৈ আসলে গোটেই প্ৰেছ মিট অৰ্গেনাইজ কৰিছিলোঁ। আজি 4 নম্বৰ দিন অসম মালাৰ পথৰ ওপৰত আমি হুনজানৰ পৰা ৰবাৰীলৈকে এটা পথযাত্ৰা হৈছিলে। এই যাত্ৰাটোৰ পৰা আমি যিকেইটা কথা লৈ আহিছোঁ তাৰ ভিতৰত দুটা কথা আছিলে। প্ৰথম কথাটোৱে আছিলে 1 নম্বৰ কথাটো যে 241টা পৰিয়ালে এতিয়াও ক্ষতিপূৰণ পাবলৈ বাকী আছে। তো এই 241টা পৰিয়ালক জুলাই মাহৰ ভিতৰত ক্ষতিপূৰণ দি শেষ কৰিব লাগে। হ্যাঁ, 1 নম্বৰ দাবীটো হৈছে এইটো। আৰু সমান্তৰালভাৱে এই দাবীটোতে যোগ কৰি দিব বিচাৰিছোঁ যিকেইটা পৰিয়ালে কমপ্লেইন মাৰি ৰাখিছে যে আমি ক্ষতিপূৰণ পালোঁ কিন্তু মনপুত ক্ষতিপূৰণ পোৱা নাই, যি ধৰণে পাব লাগিছিলে পোৱা নাই। কোনোবাই এবিঘা 28 লোটাত 92 লাখ টকা পাব পাৰে, কিন্তু আমি 2 বিঘা 40 লোটা যোৱাৰ পিছত একে ফৰিং মাটি আমি কেৱল 24 লাখ টকাহে পাইছোঁ। এই ধৰণৰ কথা বতৰাবিলাকক লৈ কমপ্লেইন কৰি ৰাখিছে আৰু ছাৰ্ভে হৈছে। তো এই ছাৰ্ভে কৰি যিটো এমাউণ্ট পাইছে এইটো পাছ কৰি দিয়া নাই বা সোমাই দিয়া নাই। এই মানুহখিনিকো সমান্তৰালভাৱে সাঙুৰি পইচাকেইটা দিব লাগে। এইটো আমি 1 নম্বৰ কথাটো কৈছোঁ। আৰু 2 নম্বৰ কথাটো হৈছে 2025 চনৰ এপ্ৰিলৰ ভিতৰত ক্ষতিপূৰণৰ সমান্তৰালভাৱে পথটো কমপ্লিট কৰি ৰাইজৰ কাৰণে দিব লাগে, চৰকাৰক গতাব লাগে। এতিয়া কথাটো হৈছে আজি তাৰিখলৈকে তেওঁলোকৰ কামৰ গতি চাগে প্ৰায় 20% মান হ'বহে। 80% কাম আজি জুলাই মাহ পালে আৰু কেইদিন আছে? আৰু বেছি 9 মাহ আছে। 9 মাহত 80% কাম সম্ভৱ হ'বনে? কাৰণ 2021 চনৰ পৰা অসম মালাৰ কাম চলি আছে মিহিমিহিকৈ। 20%ৰ পৰা 30% বেছি কাম হোৱা নাই। তেনেস্থলত কেনেকৈ 70-80% কাম 9 মাহত হ'ব? আমি এই কথাটো কৈছোঁ। সেয়েহে আমি কৈছোঁ যে 25 চনৰ ভিতৰত আমাক ৰাস্তা লাগে, যেনেকৈ নহওক। তাৰ কাৰণে আমি কৈছোঁ যে আমি এডভাইচ দিছোঁ এই অঞ্চলৰ থলগিৰি খিলঞ্জীয়াবিলাকক আপোনালোকে যুগনীয়া হিচাপে নিয়োগ কৰি লওক। আপোনালোকক পলস লাগে, মাটি লাগে, চেণ্ড গ্ৰেভেল লাগে, যি লাগে আপোনালোকে দিয়ক। নে ওলোটাই আমি প্ৰশ্ন কৰিছোঁ যে এই বুঢ়ীদিং অঞ্চলত যে আগতে যে উৎপল বৰদলৈ বুলি এজন ঠিকাদাৰ আহিছিলে, ইয়াতে যে কাম কৰি আধাকৰীয়া কৰি যে পলাই গ'ল, এই এনেকৈ পলৰীয়া ঠিকাদাৰ হ'ম বুলি ভাবিছে নেকি? আপুনি অলৰেডি ধূলিজানত এটা ৰাস্তা লৈ পিঠানিক গতালে, কৰিব নোৱাৰি। কি কাৰণে নোৱাৰিলে আমি নাজানো, কিন্তু নোৱাৰি বেলেগক গতাই দিয়া আপোনাৰো এটা অভ্যাস আৰম্ভ হৈ গৈছে। তেনেস্থলত আগে বুঢ়ীদিং অঞ্চলত উৎপল বৰদলৈ বুলি এজন পলাইছিল, ঠিকাদাৰ এজন আছিল। সেই ধৰণৰ ঠিকাদাৰ শাৰীত পৰিবলৈ গৈ আছে নেকি আপুনি বুঢ়ীদিং অঞ্চলত? যে কামটো 30% কৰি কিবা কৰি য'তে ত'তে জিঅ'টেক লগাই কাম কৰিছোঁ পইচাগাল ওলাই আপুনি বুঢ়ীদিঙৰ পৰা কোটি টকা 100 কোটি টকা পইচা লৈ পলোৱাৰ ধান্দাত আছে নেকি? এই প্ৰশ্নটো আমি উত্থাপন কৰিব বিচাৰিছোঁ। আৰু যদি আপুনি পলোৱাৰ ধান্দাত নাই, আপুনি যদি এই অঞ্চলত কাম কৰিম বুলি আহিছে, তেতিয়াহ'লে আপুনি কামৰ গতি লেহেমীয়া হৈ আছে, এই কথাটো আমি অভিযোগ দিছোঁ। আৰু ইয়াৰ গতি স্পীড কৰিব লাগে, সহাৰ গতি কৰিব লাগে, এই দাবীটো আমি ৰাখিছোঁ। আৰু আমি অনুভৱ কৰিছোঁ যে সুৰেন ফুকন আৰু ভাস্কৰ শৰ্মা যি দুজন বিধায়ক, এই বিধায়কজনেও কামৰ গতি বঢ়োৱাৰ ক্ষেত্ৰত উপায়ুক্ত স্বপ্নীল পাল আৰু আমাৰ SDC মাৰ্ঘেৰিটা এখেতসকলেও কামৰ গতি বঢ়োৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকে প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে। কেৱল নিৰ্বাচনৰ সময়ত টকা পইচা যদি বিচাৰি প্ৰেছাৰ দিয়ে এই কথা বতৰাবিলাক নহয়। ৰাস্তাটো কেনেকৈ সোনকালে ৰাইজৰ কাৰণে আহিব পাৰে, কাৰণ 20 চনৰ পৰা বুঢ়ীদিংবাসী ৰাইজ এই পথটোত একেবাৰে জ্বলা কলা খাইছে। স্কুললৈ যাবৰ কাৰণে অৱস্থাহীন, হস্পিটেললৈ যাবৰ কাৰণে অৱস্থাহীন, আৰু বজাৰমুখী বা টাউনমুখী হ'বৰ কাৰণেতো একেবাৰে অৱস্থাহীন। তো এনেকুৱা এটা অৱস্থাহীন ৰাস্তাক অসম মালাই লৈছে, ভাল কথা। হিমন্ত বিশ্ব শৰ্মা ধন্যবাদৰ পাত্ৰ, কিন্তু সমান্তৰালভাৱে এই ৰাস্তাটো কেনেকৈ 25 চনত উলিয়াই দিব পাৰে তাৰ কাৰণে প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে। আৰু উৎপল বৰদলৈ লিখা যাতে পলাই নাযায়, তাক কেনেকৈ বান্ধি ৰাখিব পৰা যায়, এই কথা বতৰাবিলাক আমি ৰাখিব বিচাৰিছোঁ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।